ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ লৈছোঁ কোঠাৰী আয়োগৰ বিষয়ে। ইয়াত আমি প্ৰায় 50টা MCQ তোমালোকৰ আগত উপস্থাপন কৰিবলৈ লৈছোঁ। প্ৰথমটো হ'ল কোঠাৰী আয়োগ গঠন কৰা হৈছিল 14 জুলাই 1964, 15 আগষ্ট 1964, 14 জুন 1964 আৰু ডিটো হ'ল 15 জুলাই 1964। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14 জুলাই 1964 ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো হ'ল কোঠাৰী আয়োগৰ প্ৰতিবেদন দাখিল কৰা হৈছিল 29 জুন 1964, 29 জুলাই 1966, 29 জুন 1966, 29 জুলাই 1964। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 29 জুন 1966 C2। 3 নম্বৰ প্ৰশ্নটো হ'ল কোঠাৰী আয়োগ ভাৰতৰ শিক্ষা আয়োগৰ ইতিহাসত কেই নম্বৰ আয়োগ? তৃতীয়, চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ। ইয়াৰ উত্তৰটো হ'ব ষষ্ঠ। 4 নম্বৰটো হ'ল কোঠাৰী আয়োগ স্বাধীন ভাৰতৰ কেই নম্বৰ শিক্ষা আয়োগ? 3 নং, 4 নং, 5 নং, 6 নং। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নং বা 3 নম্বৰ। 5 নম্বৰ কোঠাৰী আয়োগৰ অন্য এটা নাম হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতি 1986, ভাৰতীয় শিক্ষা আয়োগ 1964-66, ভাৰতীয় শিক্ষা আয়োগ 1882, হাণ্টাৰ আয়োগ। ইয়াৰ উত্তৰটো হ'ব বি, ভাৰতীয় শিক্ষা আয়োগ 1964-66। কোঠাৰী আয়োগ গঠনৰ সময়ত ভাৰতৰ শিক্ষামন্ত্ৰী আছিল এ মৌলানা আবুল কালাম আজাদ, বি KL ছেত্ৰী, চি MC চাগলা, ডি KC পান্থ। ইয়াৰ উত্তৰটো হ'ব MC চাগলা। কোঠাৰী আয়োগত ভাৰতীয় সদস্য আছিল কেইজন? 10 জন, 14 জন, 11 জন, 12 জন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11 জন চি। কোঠাৰী আয়োগৰ অধ্যক্ষ আছিল দৌলত সিং কোঠাৰী, দাবাং সিং কোঠাৰী, দেৱ সিং কোঠাৰী, দলাম সিং কোঠাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দৌলত সিং কোঠাৰী এ। কোঠাৰী আয়োগ শুভ উদ্বোধন কৰা হৈছিল 6 জুন 1964, 15 আগষ্ট 1964, 2 অক্টোবৰ 1964, 31 ডিচেম্বৰ 1964। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 অক্টোবৰ, আনচাৰ চি। কোঠাৰী আয়োগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে কিমানটা কাৰ্যদল আৰু কিমানখন কাৰ্য কমিটি গঠন কৰা হৈছিল? ইয়াৰ উত্তৰত দিয়া আছে ক্ৰমে 6 আৰু 3, ক্ৰমে 19 আৰু 9, ক্ৰমে 12 আৰু 7, ক্ৰমে 12 আৰু 4। ইয়াৰ উত্তৰটো হ'ব চি, 12 আৰু 7। 11 নম্বৰ কোঠাৰী আয়োগত মুঠ সদস্য আছিল বা সৰ্বমুঠ সদস্য আছিল 17, 14, 11, 20। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 17 এ। কোঠাৰী আয়োগৰ সম্পাদকজনৰ নাম আছিল JF মেকডোগাল, JP নাইক, DS কোঠাৰী, MC চাগলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব JP নাইক। 13 নম্বৰ কোঠাৰী আয়োগৰ যুটীয়া সচিব জনৰ নাম হ'ল JF মেকডোগাল, JP নায়ক, JS কোঠাৰী, MC চাগলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব JF মেকডোগাল এ। কোঠাৰী আয়োগে শিক্ষাবিদ, শিক্ষক, ছাত্ৰ ছাত্ৰীকে ধৰি প্ৰায় কিমানজন ব্যক্তিৰ সাক্ষাৎকাৰ লৈছিল? 24খন, 9000, 1000, 4000, 200। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি, 9000। কোঠাৰী আয়োগে কিমানখন স্মাৰক পত্ৰ পৰীক্ষা কৰিছিল? 2400, 9000, 1000, 4000, 200। ইয়াৰ যিটো শুদ্ধ উত্তৰ, সেই শুদ্ধ উত্তৰটো হ'ব 2400। 2400, প্ৰায় 2400 লৈছিল। ঠিক তেনেধৰণে 16 নম্বৰৰ যিটো প্ৰশ্ন সেইটো হ'ল কোঠাৰী আয়োগৰ প্ৰতিবেদনৰ কিমান পৃষ্ঠা, প্ৰায় কিমান পৃষ্ঠা আছিল? 2400, 9000, 2870, 700। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 700। শুদ্ধ উত্তৰটো হ'ব 700। 17 নম্বৰ কোঠাৰী আয়োগৰ 20টা অধ্যায়ক পুনৰ বহলভাৱে আকৌ কেইটা ভাগত ভাগ কৰা হৈছিল? 3টা, 4টা, 5টা আছে 6টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ, 3টা।
তলত দিয়া কোনটো দিশ কোঠাৰী আয়োগৰ মুখ্য দিশ নহয়? সাধাৰণ বিষয়সমূহ উৎপাদনশীলতা বৃদ্ধি, সামাজিক আৰু ৰাষ্ট্ৰীয় সংহতিৰ প্ৰসাৰ, শিক্ষা আৰু আধুনিকীকৰণ। ইয়াৰ উত্তৰটো হ'ব সাধাৰণ বিষয়সমূহ। এ কোঠাৰী আয়োগে কিমান অধ্যায়যুক্ত পৰামৰ্শ আগবঢ়াইছিল? 23টা, 20টা, 17টা আৰু 32টা। ইয়াৰ হ'ব বি 20টা। ৰাষ্ট্ৰীয় শিক্ষা আয়োগে 1964-66 শিক্ষা আয়োগৰ অন্য এটা নাম কি? মুডালিয়াৰ আয়োগ, ৰাধাকৃষ্ণন আয়োগ, কোঠাৰী আয়োগ, ৰামমূৰ্তি আয়োগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোঠাৰী আয়োগ। ইয়াৰ পাছৰ প্ৰশ্নটো আছে, তলত দিয়া কোনটো কোঠাৰী আয়োগৰ প্ৰধান দিশ আছিল? বৃত্তিমূলক প্ৰশিক্ষণ, শিক্ষা আৰু ৰাষ্ট্ৰীয় উন্নয়ন, পৰীক্ষা সংস্কাৰ আৰু শিক্ষক প্ৰশিক্ষণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি শিক্ষা আৰু ৰাষ্ট্ৰীয় উন্নয়ন। কোঠাৰী আয়োগে ভাৰতবৰ্ষৰ বাবে কোনটো শিক্ষাৰ গাঁথনিৰ পৰামৰ্শ দিছিল? 5+3+3+4, 10+2+3, 6+4+4, 8+2+2। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি 10+2+3। কোঠাৰী আয়োগে কিমান বছৰীয়া বিদ্যালয় শিক্ষাৰ বাবে পৰামৰ্শ দিছিল? 10, 11, 12, 13, 12 years। এইটো হ'ব চি। কোঠাৰী আয়োগে বিদ্যালয় শিক্ষাৰ সন্দৰ্ভত কোনটো দিশত গুৰুত্ব দিছিল? ইংৰাজী ভাষাক মাধ্যম হিচাপে বিদ্যালয়সমূহৰ ব্যক্তিগতকৰণ, পৰীক্ষা ভিত্তিক শিক্ষা আৰু ওপৰৰ এটাও নহয়। ইয়াৰ আনচাৰটো হ'ব ডি। কোঠাৰী আয়োগে শিক্ষাৰ ক্ষেত্ৰত কোনটো প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ পোষকতা কৰিছিল? ৰেডিঅ', টেলিভিছন, কম্পিউটাৰ আৰু ইণ্টাৰনেট, মোবাইল এপ্লিকেশ্যনসমূহ। ওপৰৰ কোনোটোৱেই নহয়। ইয়াৰ উত্তৰটো হ'ব এ। কোঠাৰী আয়োগৰ লগত কোনহাৰী বাক্য জড়িত হৈ আছে? সকলোৰে বাবে শিক্ষা, শ্ৰেণীকোঠাসমূহতেই দেশৰ ভাগ্য নিৰ্মাণ হয়, জ্ঞানেই শক্তি, আহা আমি শিকিবলৈ যাওঁ। ইয়াৰ আনচাৰটো হ'ব বি শ্ৰেণীকোঠাসমূহতেই দেশৰ ভাগ্য নিৰ্মাণ হয়। কোঠাৰী আয়োগে শিক্ষাৰ্থীৰ সামাজিক দায়বদ্ধতা বৃদ্ধিৰ বাবে পৰামৰ্শ দিছিল। সকলোৰে বাবে শিক্ষাত, বৈজ্ঞানিক স্বভাৱত, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধত, অৰ্থনৈতিক উৎপাদনশীলতা। ইয়াৰ যিটো আনচাৰ, সেই আনচাৰটো হ'ব চি নৈতিক আৰু আধ্যাত্মিক। কোঠাৰী আয়োগে বৃত্তিমূলক প্ৰশিক্ষণৰ বাবে শিক্ষাৰ কোনটো স্তৰৰ ওপৰত গুৰুত্ব দিছিল? প্ৰাথমিক, মাধ্যমিক, উচ্চ স্তৰ আৰু ওপৰৰ এটাও নহয়। সেইটো হ'ব মাধ্যমিক স্তৰ। কোঠাৰী আয়োগে শিক্ষা পৰিকল্পনাৰ বাবে কোনটো নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল? শিক্ষাৰ কেন্দ্ৰীকৰণ, শৈক্ষিক সুযোগত সমতা, শিক্ষাৰ ব্যক্তিগতকৰণ, কেৱল পৰীক্ষাতহে সংস্কাৰ। ইয়াৰ উত্তৰটো হ'ব শিক্ষাৰ কেন্দ্ৰীকৰণ। ভাষা নীতি সন্দৰ্ভত কোঠাৰী আয়োগৰ পৰামৰ্শ কি আছিল? ইংৰাজী মাধ্যম ৰূপে প্ৰচাৰ কৰা, 3টা ভাষাৰ সূত্ৰ ৰূপায়ণ কৰা, আঞ্চলিক ভাষাসমূহ বিলুপ্ত কৰা, ভাৰতীয় ভাষাসমূহৰ বিকাশ কৰা। ইয়াত হ'ব ভাৰতীয় ভাষাসমূহৰ বিকাশ কৰা। তাৰপিছত শিক্ষক প্ৰশিক্ষণৰ দিশত কোঠাৰী আয়োগৰ ভূমিকা কি আছিল? শিক্ষাৰ কাৰ্যসূচী উন্নত কৰা, শিক্ষক প্ৰশিক্ষণৰ সময়সীমা হ্ৰাস কৰা, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ভাৱে বিলুপ্ত কৰা, অনলাইন শিক্ষক প্ৰশিক্ষণৰ প্ৰৱৰ্তন কৰা। ইয়াৰ আনচাৰটো হ'ব এ শিক্ষাৰ কাৰ্যসূচী উন্নত কৰা। কোঠাৰী আয়োগে ৰাষ্ট্ৰীয় সংহতিৰ বাবে কেনেধৰণৰ শিক্ষাৰ ওপৰত গুৰুত্ব কৰিছিল? কাৰিকৰী শিক্ষা, বৃত্তিমূলক শিক্ষা, সামাজিক আৰু জাতীয় সেৱামূলক শিক্ষা, বিজ্ঞান ভিত্তিক শিক্ষা। ইয়াৰ উত্তৰটো হ'ব সামাজিক আৰু জাতীয় সেৱামূলক শিক্ষা। কোঠাৰী আয়োগৰ শিক্ষা আৰু উৎপাদনমুখিতাৰ দিশত দিয়া পৰামৰ্শত তলৰ কোনটো দিশত গুৰুত্ব দিয়া নাছিল? বিজ্ঞান শিক্ষা, বৃত্তিমুখীকৰণ, কৰ্ম অভিজ্ঞতা, জ্ঞানৰ বিস্ফোৰণ। ইয়াৰ আনচাৰটো হ'ব ডি জ্ঞানৰ বিস্ফোৰণ। কৰ্ম অভিজ্ঞতা হৈছে প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, যিকোনো উৎপাদনমূলক পৰিস্থিতিত অংশগ্ৰহণ কৰা কাৰ্য, স্নাতকোত্তৰ শিক্ষা। ইয়াৰ উত্তৰটো হ'ব চি যিকোনো উৎপাদনমূলক পৰিস্থিতিত অংশগ্ৰহণ কাৰ্য। কোঠাৰী আয়োগে শিক্ষা আৰু সামাজিক তথা জাতীয় সংহতিৰ দিশত কোনটো বিষয় অন্তৰ্ভুক্ত কৰিছিল? ইয়াৰ উত্তৰটো হ'ব সাধাৰণ বিদ্যালয় স্থাপন, ভাষা নীতি, সামাজিক আৰু জাতীয় সেৱা, ওপৰৰ আটাইকেইটা। ইয়াৰ আনচাৰটো হ'ব ওপৰৰ আটাইকেইটা। 36 নম্বৰ, বিদ্যালয়ত স্থবিৰতাৰ হাৰ হ্ৰাস কৰাৰ বাবে আয়োগৰ পৰামৰ্শ আছিল বৃত্তিমূলক পাঠ্যক্ৰম কৰা, উন্নত আন্তঃগাঁথনি আৰু শিক্ষক প্ৰশিক্ষণ, পৰীক্ষা সংস্কাৰ আৰু মোবাইল শিক্ষণৰ ব্যৱহাৰ। ইয়াত আনচাৰটো হ'ব বি উন্নত আন্তঃগাঁথনি আৰু শিক্ষক প্ৰশিক্ষণ। কোঠাৰী আয়োগৰ মতে শিক্ষাৰ বৃত্তিমুখীকৰণৰ লক্ষ্য হৈছে আত্মনিয়োগৰ ব্যৱস্থা, চাহিদা ভিত্তিক শিক্ষা প্ৰদান কৰা, দক্ষ মানৱ শক্তিৰ বিকাশ কৰা। আৰু ডিটো হ'ল ওপৰৰ সকলো। ইয়াৰ আনচাৰটো হ'ব ডি
মহিলা শিক্ষাৰ বাবে কোঠাৰী আয়োগে কি পৰামৰ্শ দিছিল? শিক্ষাক প্ৰাথমিক পৰ্যায়লৈ সীমাবদ্ধ কৰা, শিক্ষাৰ ক্ষেত্ৰত লিংগ সমতাক প্ৰসাৰ কৰা, কেৱল পুৰুষৰ বাবে কাৰিকৰী শিক্ষা প্ৰদান কৰা, উচ্চ শিক্ষাৰ পৰা মহিলাক বাদ দিয়া। ইয়াৰ আনচাৰটো হ'ব বি, শিক্ষাৰ ক্ষেত্ৰত লিংগ সমতাক প্ৰসাৰ কৰা। কোঠাৰী আয়োগে শিক্ষাক এক মাধ্যম হিচাপে গ্ৰহণ কৰিছিল, কেৱল পৰীক্ষামুখী কৰা, অৰ্থনৈতিক আৰু সামাজিক প্ৰগতি লাভ কৰা, ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰতিযোগিতাক প্ৰসাৰ কৰা, কেৱল শিক্ষাবিদসকলৰ ওপৰত গুৰুত্ব দিয়া, অৰ্থনৈতিক আৰু সামাজিক প্ৰগতি লাভ কৰা। ইয়াৰ আনচাৰটো হ'ব অৰ্থনৈতিক আৰু সামাজিক প্ৰগতি লাভ কৰা। কোঠাৰী আয়োগে কেনেধৰণৰ পৰীক্ষা সংস্কাৰৰ ওপৰত গুৰুত্ব দিছিল? প্ৰৱেশ পৰীক্ষা, বাৰ্ষিক পৰীক্ষা, MCQ পৰীক্ষা, ওপৰৰ এটাও নহয়, ডি হ'ব। কোঠাৰী আয়োগৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী কি? ব্যক্তিগতকৰণৰ শিক্ষা ব্যৱস্থা কৰা, ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা কৰা, কেৱল পৰীক্ষাকেন্দ্ৰিক শিক্ষা, বাধ্যতামূলক ধৰ্মীয় শিক্ষা দিয়া, ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা। ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীয়ে কোঠাৰী আয়োগ নিযুক্তি দিছিল? জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী, ৰাজীৱ গান্ধী। ইয়াৰ আনচাৰটো হ'ব ইন্দিৰা গান্ধী। কোঠাৰী আয়োগে পৰামৰ্শ দিয়া শিক্ষাৰ সৈতে তলত কোনটো দিশ জড়িত? সামৰিক সেৱা, নিয়োগ আৰু উৎপাদনশীলতা, ৰাজনীতি, বিদেশী শিক্ষা। ইয়াৰ আনচাৰটো হ'ব নিয়োগ আৰু উৎপাদনশীলতা। বি, কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰথম শ্ৰেণীত নামভৰ্তিৰ বাবে ন্যূনতম বয়স আছিল 3 বছৰ, 2.5 বছৰ, 2 বছৰ, 6 বছৰ, 6 বছৰ। কোঠাৰী আয়োগে প্ৰাক-প্ৰাথমিক শিক্ষা কিমান বছৰৰ দিছিল বা কিমান বছৰৰ বাবে পোষকতা কৰিছিল? 1 পৰা 3 বছৰ, 1 পৰা 2 বছৰ, 3 পৰা 4 বছৰ, 4 পৰা 5 বছৰ। আনচাৰটো হ'ব 1 পৰা 3 বছৰ। কোঠাৰী আয়োগখন কোনে শুভ উদ্বোধন কৰিছিল? জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, লাল বাহাদুৰ শাস্ত্ৰী, সৰ্বপল্লী ৰাধাকৃষ্ণন। উত্তৰ হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণনে। কোঠাৰী আয়োগে বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ বাবে কেইখন সন্মিলন আহ্বান কৰিছিল? 2খন, 3খন, 4খন, 5খন। ইয়াৰ আনচাৰটো হ'ব 2খন। কোঠাৰী আয়োগে তথ্যসমূহ আহৰণ কৰিছিল শিক্ষক-শিক্ষাৰ্থীসকলৰ লগত আলোচনা কৰি, শিক্ষাবিদ প্ৰশাসকসকলৰ লগত আলোচনা কৰি, প্ৰশ্নাৱলী, স্মাৰক পত্ৰ, টোকা সংগ্ৰহ কৰি, ওপৰৰ আটাইকেইটা। ইয়াৰ আনচাৰটো হ'ব ডি। কোঠাৰী আয়োগৰ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কিমান দিন সময় লাগিছিল? প্ৰায় 21 মাহ, 23 মাহ, 20 মাহ, 25 মাহ। ইয়াৰ উত্তৰটো হ'ব 21 মাহ। 50 অৰ্থাৎ শেষৰ প্ৰশ্নটো হ'ল কোঠাৰী আয়োগত তলৰ কোনখন দেশৰ সদস্য নাছিল? কোঠাৰী আয়োগৰ কোনখন দেশৰ সদস্য বা প্ৰতিনিধি নাছিল? আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, ৰাছিয়া আৰু চীন। ইয়াৰ উত্তৰটো হ'ব চীন। আমি প্ৰায় 50টা প্ৰশ্ন কোঠাৰী আয়োগৰ ওপৰত হ'ব লগা প্ৰশ্ন আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকক এই ভিডিঅ'টোৱে কোঠাৰী আয়োগৰ বিষয়ে জনাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায় কৰিব। সদৌ শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি ইমানতে সামৰি ল'ম। ধন্যবাদ।